হেল্ল' এভৰিৱান, আজি বনাই আছোঁ পনীৰৰ চব্জি আৰু গোটেই মছলাখিনি তেলত দি দিছোঁ। দিয়াৰ পিছত এয়া গুড়ি মছলাখিনিও দি দিলোঁ, আদা নহৰু বিলাহী গোটেইখিনি দি দিছোঁ, শুকান জলকীয়াও দিছোঁ। দিয়াৰ পিছত এইখিনি ভালদৰে ভাজি আছোঁ আৰু এতিয়া ভালদৰে ভাজি লোৱাৰ পিছত ইয়াতে বইল কৰি ৰখা আলু বুট দাইল গোটেইখিনি ইয়াতে মছলাৰ লগত অলপ সময় ভাজি ল'ম। আলুখিনি প্ৰথমতে, তাৰপিছত দাইলখিনি দি দিম। আলুখিনি অলপ ভাঙি দিলোঁ আৰু এতিয়া দাইলখিনিও দি দিম। দাইলখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে উতলাই আহিবৰ কাৰণে মিক্সিৰ বাতিটোৰ মছলাখিনি অলপ অখালি দি দিলোঁ। দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই ইয়াতে পনীৰখিনি ঢালি দিলোঁ। ভাজি ৰখা পনীৰখিনি আগতীয়াকৈ ভাজি থৈ দিছিলোঁ আৰু এতিয়া এইখিনি ভাজি থোৱা পনীৰখিনি ইয়াতে দি দিলোঁ আৰু আমাৰ পনীৰৰ চব্জিখন ৰেডি হৈ গ'ল। আৰু এয়া বনাই আছোঁ শুকান ৰুটি। আৰু ৰুটিকেইখনো মই এতিয়া এখন এখনকৈ বনাই লওঁ। মই ৰুটিকেইখন এখন এখনকৈ বনাই আছোঁ। তাৰপিছত মোৰ সকলোখিনি ৰেডি হৈ গ'ল। এতিয়া মই সজাই লওঁ। আবেলি চাহকাপৰ লগত এনেদৰে খাই ভাল লাগে, ৰুটি আৰু ঘুগুনি। তেতিয়াহ'লে মই এইখিনি খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।